নারায়ণ নারায়ণ হরি মোরা হরি মোরা এদিন দয়ালো কে জানিতে পারয় তোমার ঠাকুরালো কে জানিতে পারয় তোমার ঠাকুরালো প্ৰভু দাসৰ সেৱা কৰিব গ্ৰহণ উঠা দেৱৰ্ষি দেৱৰ্ষি তোমাৰ আগমনত হওঁ আমি অতি আনন্দিত তোমাৰ হবে আলোচনা কৰিবৰ তৃপ্তি লভ অন্তৰত প্ৰভু সন্দেহ কৰিছা আমাৰ বাক্যত তেনে কথা কিয় কয় হে লীলাময় জগত পালক নাৰায়ণক সন্দেহ কৰি কিয় ডুবো পাপসাগৰত দেৱৰ্ষি তোমাৰ অবিহনে আমি অপূৰ্ণ তুমি আমাৰ কৃতিহীন ধাৰাসাৰে ঢালি দিয়া হৰিনাম অমৃতৰ ধাৰ ইচ্ছামতে পান কৰি তৃপ্ত হওঁ মই আৰু তৃপ্ত হয় জগতবাসী বাৰু কোৱাচোন এবে সৃষ্টিৰ সম্বাদ নাৰায়ণ নাৰায়ণ তেন্তে শুনক প্ৰভু সৃষ্টিৰ সংবাদ দৈত্যৱতী হাল বৈ দেৱী ৰুক্মিণীৰ আপোনাৰ হাতত পোৱা সেই দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ হেতু তুষ্ট কৰি মহাদেৱক মহাশক্তি কৰিছে লাভ বেখান্দৰ্যক মিলিব জগতত ঘনে ঘনে উঠিব তৰংগ কপিব বঘুৰা বুজিছো দয়াময় নতুন লীলাৰ নিশ্চয় মেলিছে আপুনি বাৰু কওকচোন প্ৰভু বৈকুণ্ঠৰ আৰক্ষী জয়ো বিজয়ে মৰ্ত্যত তিনি জন্ম ধৰিলে নাই হোৱা জানো তেওঁলোকৰ মুক্তিৰ ক্ষণ সমাগত বৈষ্ণৱ দুখ কৰি পথন ঘটিছিল জয়াৰ বিজয়ৰ সেহেতু লভিলে জনম দুয়ো মৰ্ত্যধামত বিষ্ণু বৈৰূপে সত্য যুগত কাশ্যপৰ ঔৰখত দিতিৰ গৰ্ভত আদিত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰূপে হ'ল আবিৰ্ভাৱ বহিৰীভাৱে চিন্তা কৰাত মোক নিসিংহ আৰু বৰাহ অৱতাৰত দুয়োকে কৰিলো বিনাশ ত্ৰেতাত বিশ্ব সভামুনিৰ ঔৰখত ৰাক্ষস কন্যা নয়কেশীৰ গৰ্ভত ৰাৱণ আৰু কুম্ভকৰ্ণ নামে লভিছে জনা ময়ো ৰাম অৱতাৰত দুয়োকে কৰিলো বিনাশ সন্মুখ চৰণত পুনৰ দুয়ো দাপৰত চেদিৰাজ ধম্বুকৰ পুত্ৰ শিশুপাল আৰু কলিংগপতিৰ পুত্ৰ দণ্ডবক্ৰ নামে লভিছে জনা ময়ো নিঃশতে বিনাশ কৰি দুয়োকে পুনৰ বৈকুণ্ঠত কৰিম স্থাপন ভক্তৰ ৰক্ষাই হেতু ভক্তৰ মুক্তি প্ৰভু আপোনাৰ কি যে বিচিত্ৰ লীলা কোনে পায় তাৰ আদি অন্তৰ দয়াময় আপোনাৰ আশীষ হিৰা তুলি এবে মই বিদায় মাগি যোৱা দেৱৰ্ষি